হাই বন্ধুসকল, আজি দেখুৱাম আপোনাক কচু কেনেকৈ বনায়। এই কচু মই কাটি থৈছোঁ, কাটি থোৱা আপোনালোক দেখা নহ'ল। এই কচুখিনি আগতে প্ৰেছাৰ কুকাৰত বইল কৰি ল'ম, ভালকৈ বইল কৰি ল'ব লাগিব। এনেকৈ বইল কৰি ল'লোঁ। অকণমান আপুনি নিমখ দিব, তাতকৈ অলপ নিমখ দি দিব, আৰু পানী অলপ দি পেলাই এগিলাচ দি ঢাকনখন লগাই থৈ দিব। বইল হৈ মেলি আমি বাকীখিনি আপোনালোকক দেখাওঁ। এয়া আমি কাটি থৈছোঁ পিঁয়াজ, জলকীয়া আৰু আদা। এই শুকান মাছ দিলে অকণমান ভাল লাগে। এয়া হ'ল আমাৰ বইল কৰি থোৱা কচু শাকখিনি। ভালকৈ আপুনি তৰাই ল'ব, যাতে পানী নাথাকে। পানী থাকিলে ভাল নালাগিব। এনেকৈ নামাই ল'ব, ভালকৈ পানীখিনি যাবলৈ দিব। এটা কেৰাহীত থৈ দিলেও হ'ব। এয়া কেৰাহী ল'লোঁ। এয়া আমি মিঠাতেল অলপমান দিম তাতে। এয়া শুকান জলকীয়া। এয়া আমি এতিয়া অলপমান ফোৰণ দিম। এইটো দিলে অলপ ভাল লাগে। হিলাই দিম। তাৰপিছত আমি কাটি থোৱা পিঁয়াজখিনি দিম। এই কাটি থোৱা পিঁয়াজখিনি, তাৰপিছত জলকীয়াখিনি কাটি থৈছিলোঁ আমি। আপুনি পিচিও দিব পাৰে, আৰু আমি পিচি দিয়া নাই, আমি ফালি পেলাই দিছোঁ। এনেকৈ একদম সহজ উপায়েৰে ঘৰতে বনাব পাৰি। বহুত বেলেগ বস্তু নালাগে ইয়াত। মছলা পাতিটো আপুনি দিবই নালাগে, এতিয়া কচুৰ ফ্লেভাৰটো নোহোৱা হৈ যায়। আদা থেতেলাই থৈছিলোঁ আমি। আদা অকণমান দি দিব, দি পেলাই এনেকৈ লাৰি থাকিব। তাৰপিছত আমি মাছখিনি আছিলে সেইখিনি দি দিম, শুকান মাছখিনি। সেইখিনি দি দিছোঁ। অলপ দেৰি ভাজিব দিব, ভালকৈ যাতে ভাজি যায় মাছখিনি। ইয়াৰ পিছত আপুনি বইল হোৱা কচু শাকখিনি ঢালি দিয়ক। কচু শাকখিনি দি ভালদৰে আপুনি ভাজি থাকিব। 6-7 মিনিটমান ভাজি থাকিলে হৈ যাব, বেছি ভাজিব নালাগে। আপুনি বইল কৰিছেই এতিয়া আমি অকণমান তাত হালধি, নিমখ অকণমান দিম। নিমখটো চাই ল'ব আপোনালোকে কিমানখিনি দিয়ে। নিমখটো বইল কৰাওঁতে আপোনালোকে দিছে, গতিকে অকণমান নিমখ দি দিব, বেছি নালাগে। এতিয়া আমি হালধিটো এড কৰিম তাত। এই হালধি দিলোঁ, ইয়াত অকণমান নিমখ আমি আগতে কৈছোঁৱে, সেইখিনি নিমখখিনি দিব, আৰু ভালদৰে এতিয়া হেতাখন লৰাই ভাজি থাকিব। এয়া চাওক আপুনি, 5 মিনিট পিছত আমাৰ ভাজা হ'ল। এয়া এইখিনি আমাৰ কচু শাক, আৰু 2 মিনিটমান পিছত আমি হৈয়ে যাব চাগে আমাৰ। এয়া আমাৰ হৈ গ'ল, ৰেডি হৈ গ'ল খাবলৈ। গৰম ভাতৰ লগত খালেই হ'ল। আৰু কেনে লাগিছে আপোনালোকে জনাব চাই পেলাই। ভাল লাগিলেও ক'ব, বেয়া লাগিলেও ক'ব। এবাৰ এনেকৈ বনাই খাই চাই ক'ব। ধন্যবাদ।